এয়া দেখিলেনে ইমান ধুনীয়া হৈছে পচলা তৰকাৰীখন, দেখিবলৈও ভাল আৰু খাবলৈও বিৰাট ধুনীয়া হৈছে। এনেদৰে বনাই ইমান গৰম পৰিছে, তাকে আজি কল পচলা বনাওঁ বুলি ভাবিছোঁ। যোৱাকালি কাটি থৈ দিয়া হৈছিল, আজি ৰাতিপুৱা এতিয়া অলপ শুকাব দিছোঁ, বেছি ৰস থাকে যে। এতিয়া বনাম। এয়া লৈছোঁ বুটৰ লগত বনাম। কাটি লওঁ, তাৰপিছত লগ পাই আছোঁ। এয়া পচলা কাটি ল'লোঁ, লগতে আলু দুটাও কাটি লৈছোঁ। আলু নহ'লেতো আমাৰ তৰকাৰী নহয়ে ন, দিব নালাগে কিন্তু আৰু বাবু মাইনাকো খুৱাম, আলু দিছোঁ সেইকাৰণে। বুটো দিম, অলপ দিম আৰু গোটেইখিনি নিদিওঁ, অলপ দিম। গোটেইবিলাক দি দিছোঁ, আলু, কল পচলা, কেইটামান বুট পানীৰ লগত দি গোটেইখিনি দি এতিয়া হুইচেল মাৰি ল'ম ঢাকনা লগাই। তাৰপিছত চম্ভাৰ মাৰিলেও হ'ব আৰু সেনেকৈ আৰু সহজ পদ্ধতি। এয়া সিজাই লোৱা কল পচলা আৰু বুট আলু এইখিনি। কেমেৰাত কিবা লেতেৰা লেতেৰা হৈ আছে। আৰু আনফালে কেৰাহী বহাই দিছোঁ আৰু এয়া দি দিম এয়া আদা ৰচুন পিঁয়াজৰ পেষ্টটো। জুইটো অলপ কমাই ৰাখিছোঁ, কেমেৰাটো ধৰি থাকিব অসুবিধা হ'ব, মই বন্ধ কৰি এইখিনি দি লওঁ। এয়া দেখিছেনে? এনেকৈ শুকানকৈও খাব পাৰি, মই অলপ থুপথুপীয়া কৰিম। সিজাই লোৱা পানীখিনি ইয়াত দি দিম আৰু এইখিনি যে সিজাই লোৱা পানীখিনি দি দিম। এয়া চাওক মোৰ কল পচলাৰ মছলা তৰকাৰী। অলপ মছলা দিছোঁ, নহ'লে ভাল নালাগিব নহয়। হৈ গ'ল, একদম সহজ বনাবলৈ, খাবলৈও বিৰাট টেষ্টি হৈছে। এয়া দেখিলেনে ইমান ধুনীয়া হৈছে পচলা তৰকাৰীখন, দেখিবলৈও ভাল আৰু খাবলৈও বিৰাট ধুনীয়া হৈছে। এনেদৰে বনাই খাব পাৰে আপোনালোকেও, একদম সহজ। বাৰীৰে কল পচলা ভীমকলৰ ভাল হয়, ভীমকলৰে খায় আচলতে, বেলেগ খাই নাখায় মই নাজানো দেই। এতিয়া খাবলৈ দিম, ৰেডি কৰি দিম। ভাত খালোঁ পচলা তৰকাৰী দি, ইমান ধুনীয়া লাগিছে নহয়। আৰু লগতে বুটৰ চাটনিও অকণমান কৰিলোঁ, সেইখিনি বাৰু আপোনালোকক নেদেখুৱালোঁ। আৰু খাই বৈ এতিয়া আজৰি। এতিয়া সময় 11টা বাজিছে, এতিয়া আৰু দুপৰীয়া একো নাখাওঁ, চাহ একাপ খাম। গৰমৰ বন্ধৰ দিনকেইটা এনেকুৱাকৈ হৈ আছে, মানে খোৱা বোৱা দেৰি। ৰাতিপুৱা উঠোঁতে বাৰু সোনকালে উঠোঁ, ইহঁতে উঠে, কিন্তু ভাত দেৰিকৈ খোৱা হয়, এবাৰে খোৱা হয় আৰু সন্ধিয়া খাই দিম, তেনেকুৱা হৈ আছে। শিৱম টিভি চাই আছে। বাবু আজি তৰকাৰীখন কেনেকুৱা লাগিছে চাচোন। সি ভাল লগা বুলি কৈছে। কিহৰ তৰকাৰী গম পাইছেনে নাই? কলগছৰ। সি গমেই পোৱা নাই, তুমি উঠাচোন উঠাচোন উঠা, থিয় হোৱাচোন, কথাটো গম পাই। কলগছ কাটি আনি পেলাই বনাইছে, ঘৰত যে আছে। এই কলগছৰ বনাইছিলোঁ। কলগছৰ তৰকাৰী খাই কেনেকুৱা লাগিল? কলগছৰ তৰকাৰী কল খাবলৈ এনে কলপুলি কি বুলি কয় জানিছোঁ। ৰাখিছোঁ আজিলৈ, বাই বাই।